আনুষ্ঠানিকভাৱে কাজিৰঙা 2024-25 বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বাগৰিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ফিতা কাটি এই পৰ্যটন বৰ্ষটোৰ মুকলি কৰে আৰু তাৰ লগত সহযোগিতা কৰে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কলিয়াবৰৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই আৰু লগত উপস্থিত থাকে কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি যথেষ্ট সংখ্যক বিভাগটোৰ যথেষ্টসকল বিষয়া কৰ্মচাৰী সকলো আছে আমি দেখিবলৈ পাইছোঁ। গতিকে এই মুহূৰ্তত আমি মন্ত্ৰী অতুল বৰাৰ ওচৰলৈ গৈছোঁ। আহি যোৱাৰ পাছত আৰু পৃথিৱীৰ ৰাইজৰ বেছি দৃষ্টি আকৰ্ষণ হৈছে। গতিকে মই ভাবোঁ যে এটা সুকীয়া পৰিৱেশ এইকেইটা দিন ইয়াত থাকিব, এটা সুকীয়া পৰিৱেশ সকলোৱে দেখা পাব। মই বন বিভাগক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে কাজিৰঙা অভয়াৰণ্যৰ বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণেও যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু টুৰিষ্টৰ বাবেও কেতবোৰ নতুন পৰিকল্পনা কৰিছে। আপোনালোকে জানে যে টুৰিষ্ট যিমানে আহে সিমানেই আমাৰ ৰাজহো বৃদ্ধি পাব আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্থানীয় যুৱক যুৱতী ৰাইজ উপকৃত হ'ব। ধন্যবাদ জনাইছোঁ। এয়া আছিল মন্ত্ৰী অতুল বৰা। আমি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে, আমি তেখেতৰ ওচৰলৈ আহিছোঁ। নতুন আঁচনিৰ ক্ষেত্ৰত আঁচনি বুলি নতুন একো নাই। কাজিৰঙাত এতিয়া এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী অলপতে আপোনালোকে জানে যে আমাৰ ইয়াত কেইবাখনো নাও ইয়াতে দিছে। গতিকে কোনোবাই তেনেকৈ যদি কোনোবাই নাৱেৰেও ভ্ৰমণ কৰিব বিচাৰে তেতিয়াহ'লে ভ্ৰমণ কৰিব পাৰিব, আমাৰ নাও আছে। আৰু তাৰ উপৰি অন্যান্য আমাৰ যিখিনি সুবিধা আগৰ পৰা আছে সেইখিনি আছেই। গতিকে কাজিৰঙাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, যিটো আন্তঃগাঁথনি সেইটো ভালকৈ গঢ়ি তোলা হৈছে আৰু আমি ভাবোঁ যে টুৰিষ্টসকলৰ কোনো অসুবিধা নহয়। আমি আমাৰ ইয়াৰে জীপ চাফাৰী সন্থা আৰু ৰাইজ আৰু আপোনালোকৰ বিশেষকৈ প্ৰেছক আমি আপোনাসকলৰ সহযোগ বিচাৰিছোঁ সকলোৰে, যাতে কাজিৰঙাৰ গৰিমাটো পৃথিৱীত এতিয়া যিমান পৰিমাণে কাজিৰঙাৰ গৰিমা বাঢ়িছে, এই গৰিমা যাতে আকৌ বঢ়াব পাৰে তাৰ কাৰণে আমি সকলোৱে মিলি সকলোৰে প্ৰচেষ্টাত চৰকাৰো থাকিব, তাত বন বিভাগও থাকিব, ৰাইজো থাকিব লাগিব, সাংবাদিক বন্ধুসকলো থাকিব লাগিব আৰু কাজিৰঙাৰ ওচৰ পাজৰৰ ৰাইজেও ইয়াত সহযোগ কৰিব লাগিব। আৰু আপোনাসকলে জানে যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত আহিছিল, আপোনালোকে প্ৰত্যক্ষ কৰিছে। আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়া ইয়াত আহিছিলে আৰু তাৰ উপৰি ভূটানৰ ৰজা ইয়াত আহিছিলে। তো তেনেকৈ ধৰণৰ বিভিন্ন ডিগনিটেৰিজ ইয়াত সময়ে সময়ে আহি আছে আৰু তেওঁলোক অহাৰ কাৰণে এই গোটেই বিষয়টো এইবাৰ ইণ্টাৰনেশ্যনেল ৰাইন' দিৱসত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বিদেশত আছিল, কিন্তু বিদেশৰ পৰা তেওঁ অসমৰ এইটো টুইট কৰিছে এই ৰাইন' ডে'ৰ দিনাখন। গতিকে আজি কি হৈছে যে কাজিৰঙাৰ গোটেই বিশ্বত আজি কাজিৰঙাৰ যিটো গৰিমা সেই গৰিমাটো দিনে দিনে বৃদ্ধি হৈছে আৰু যোৱাবাৰ যে অভিলেখ সংখ্যক আমাৰ টুৰিষ্ট আহিলে সেই ৰাজহ পাইছোঁ আমি, কিন্তু ৰাজহ পোৱাৰ উপৰিও আমাৰ টুৰিষ্ট যে ইমান আহিলে, আমাৰ কথা হ'ল যে প্ৰত্যেকখন দেশৰ পৰা টুৰিষ্ট আহিলে আমাৰ কাজিৰঙাৰ গৰিমাটো আৰু বেছি বাঢ়ি যায়। ৰাজহটোতো আহিবই কিন্তু বাঢ়ি যায়। লগতে স্থানীয় ব্যৱসায়ীসকলৰো ভাল হয়, কাৰণ তেওঁলোকৰ যিখিনি ৰিজৰ্ট আছে, হোটেল আছে বা এতিয়া 5 ষ্টাৰ হোটেলো কিছুমান আহিবলৈ ইয়াতে পৰিকল্পনা কৰা হৈছে। গতিকে মই ভাবোঁ যে এইবাৰ আমাৰ যোৱাবাৰতকৈ বেছি টুৰিষ্ট আহিব, কাৰণ আজিয়ে মই এতিয়া আমাৰ সোণালী মেমে কৈছে, আমাৰ ডাইৰেক্টৰে আজিয়ে আমাৰ মুকলি কৰা, আমিতো মুকলি কৰা নাই, আজি কৰিব বুলি জানিয়েই আজিয়ে বহুত টুৰিষ্ট বাহিৰৰ পৰা আহিছে। এতিয়া মুকলি কৰাৰ পিছত তেওঁলোকে এতিয়া চাফাৰী কৰিব। ধন্যবাদ জনাইছোঁ। মই মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আছে, আমি তেখেতৰ লগত কথা পাতিম। যিহেতু এই বাগৰি বনাঞ্চল উদ্বোধন কৰা হ'ল, কাজিৰঙা নতুন এই পৰ্যটন বৰ্ষৰ কাৰণে মুকলি কৰিছে, আপুনি সকলোকে কি আহ্বান জনাব? বিশ্ব ঐতিহ্যৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2024-25 বৰ্ষৰ কাৰণে আজি 1 অক্টোবৰ তাৰিখে মুকলি কৰা হৈছে আৰু যোৱাবাৰ আমাৰ ৰেকৰ্ড ভংগ হৈছিল পৰ্যটকৰ কাৰণে। এইবাৰ ভাবিছোঁ তাতোকৈ অধিক পৰ্যটক আহিব। আগন্তুক অতি সোনকালে
দুৰ্গা পূজা হ'ব। দুৰ্গা পূজাৰ বন্ধৰ সময়ত আমি যথেষ্টখিনি পৰ্যটক পাম বুলি আশা কৰিছোঁ আৰু বন বিভাগেও ইতিমধ্যে আগতীয়া প্ৰস্তুতি যিমানখিনি আছে সকলো কৰিছে। ভিতৰৰ ৰাস্তা পদূলি, গাড়ী, জীপ চাফাৰী, হাতী চাফাৰী সকলোখিনি ইতিমধ্যে মানে সম্পূৰ্ণ কৰি তুলিছে। গতিকে কোনো পৰ্যটকৰ আজিৰ পৰাই কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ পৰ্যটকসকলে আমাৰ পৰ্যটনস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এইবাৰ নৌকা যিহেতু ব্যৱস্থা কৰা হৈছে, গতিকে নৌকাটো পৰ্যটকসকলে নৌকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চোৱাৰ সম্ভাৱনা আছে। গতিকে পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ কামনাৰে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ'ল পৰ্যটকৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।